আজি একেৰাহে ৰাতিপুৱাৰ পৰা বৰষুণে দি আছে আৰু মই আহিলোঁ বাৰীলৈ বুলি। হেল্ল' বন্ধুসকল, পোনপ্ৰথমে মোৰ মিনি ব্লগটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি মাৰ আকৌ গালি খালোঁ, সেইবাবে মই বাৰীলৈ বুলি ওলাই আহিলোঁ। আৰু যিহেতু আমি চাহৰ পুলি খেতি কৰোঁ আপোনালোকে জানেই, তাৰপিছতে মই ওলাই আহিলোঁ আমাৰ ঘৰৰ ওচৰৰ দাই এজনৰ ঘৰৰ ছোৱালীজনী শান্তিৰ বিয়া, আৰু শান্তিৰ বিয়া আজি ৰভা দিয়া আছিল, সেইবাবে ৰভা দিবলৈ ওলাই আহিলোঁ মই। আৰু ৰাতিপুৱাৰ পৰা ইমানেই বৰষুণ দি আছে, সেইবাবে মানুহ কাম কৰিবলৈ ওলাই আহিব পৰা নাছিল। আৰু পাছত এটা দুটাকৈ ওলাই আহিলে আৰু মই এয়া হাতত খন্তিখন লৈ পিনে গাঁত খান্দি আছোঁ। আৰু পূৰা বতৰ বেয়া কৰিছে, আৰু এইফালে চাওক আমাৰ ইমান ধুনীয়া এটা পৰিৱেশ। আৰু কিছু সময় পিছত মই ওলালোঁ আমাৰ ঘৰৰ ওচৰৰ দাই এজনৰ লগত সোণাৰীলৈ বুলি, আৰু বিশেষ কাম এটা ওলাইছোঁ। আৰু এইফালে মই ক'ব পালোঁহে বৰষুণ এৰিলে বুলি, কিন্তু বৰষুণ এৰা নাই, আকৌ দিলে বৰষুণ। আৰু আপোনালোকে মোৰ ভিডিঅ'বোৰ কেনেকুৱা পাইছে কমেণ্ট কৰি জনাবচোন। আৰু আপোনালোকৰ মাজলৈ ভাল ভাল কণ্টেণ্ট লৈ আহিম, আপোনালোকে সদায় মোক মৰম আৰু আশীৰ্বাদ কৰি যাব। আৰু আমি এতিয়া বামুণবাৰীলৈ আহিলোঁ সোণাৰীত কামটো নোহোৱাৰ বাবে, আৰু বহুত জোৰছে ভোক লাগিলে, সেইবাবে আমি বামুণবাৰীৰ হোটেল এখনতে সোমালোঁ। আৰু হোটেলখনত চাওকচোন কি ধুনীয়া ডেক'ৰেশ্যন কৰি থৈছে তেওঁলোকে, আৰু সঁচাকৈ মানিব লাগিব হোটেলবোৰ এনেকৈ চাফ চিকুণকৈ থাকিলে খায়ো ভাল লাগে। আৰু খন্তেক সময়ৰ পিছত আমি পালোঁহি বামুণবাৰী চৰকাৰী হস্পিটেলত, য'ত আমাৰ ছাৰ থাকে। আৰু ফাইনেলি ছাৰে আমাৰ কামটো কৰি দিলে, আৰু ছাৰলৈ বহুত ধন্যবাদ থাকিল। তাৰপিছত আমি ঘৰলৈ উভতিলোঁ, যিহেতু আমাৰ কামো হৈ গ'ল। আৰু ইমানতে মোৰ মিনি ব্লগটো সামৰণি মাৰিছোঁ। আপোনালোকে মোৰ মিনি ব্লগটো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আৰু পুনৰ এটা মিনি ব্লগ লৈ আপোনালোকৰ মাজলৈ আহিম। এতিয়া মোৰ মিনি ব্লগটো সামৰণি মাৰিছোঁ, বাই।